দাদা নমস্কাৰ। এই এক্সিডেণ্টটো হোৱাত এইটো চেঁচা পোৱাৰ 2 কিলোমিটাৰ আগতে এক্সিডেণ্টটো হৈছে। যোনজনে চলাই আছিলে সেইজন বাচিলে আৰু যোনজন পিছত বহি আছিলে সেইজন এটা এক্সিডেণ্ট হৈ পিনি বহুত মানে আধামৰা হৈ গ'ল। যেতিয়া এক্সিডেণ্ট হৈ পৰিছে, পৰাৰ পিছত মই বহুত চেষ্টা কৰিছিলোঁ যে তেখেতক মেডিকেল নিবৰ কাৰণে। তেজ বহুত অভাৰ গৈ আছিলে আৰু ডিঙিৰ পৰা কিবা ভাঙি গ'ল নেকি, মোৰ এটা মানে সন্দেহ লাগিছিলে। আৰু মই ভাবি আছিলোঁ যে মেডিকেলত যদি পঞ্চাই দিব পাৰোঁ তেতিয়া আমি ইয়াক বচাই দিব পাৰিম বুলি মই এটা আশাত আছিলোঁ। যে ইয়াত মই চেঁচাই যোৱাৰ জেগাটোত মানে মই বহুত গাড়ীখিনিক মই বৰ ৰিকুৱেষ্ট কৰিলোঁ। ভিডিঅ'টো আপোনালোকে চাব পাৰে। এটা মালটনা গাড়ী এটা মেজিকত মই ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি বলক মেডিকেলত অলপ পঞ্চাই দিয়ক বুলি। পাছত কি হ'ব কি নহ'ব এইটো থানাটো পাছত আমি কথা পাতিম বুলি মই কৈছিলোঁ। কিন্তু মই ইয়াত কাম কৰিবলৈ গৈছোঁ বিশেষকৈ। কিন্তু আমাৰ এইপিনে লোকেল ল'ৰা হয় বুলি, বঙালমৰা ল'ৰা হয় বুলি, মই সেইটো বুলি নহয়, বঙালমৰা হওক, লাগিলে বিহপুৰীয়া হওক, লাগিলে অসমীয়া হওক, লাগিলে মিয়া হওক বা গৰীয়া হওক, কোনো কথা নাই। কিন্তু এক্সিডেণ্ট হোৱাৰ লগে লগে এইটো মেডিকেলত পঞ্চোৱাৰ পাছত যি হয় হ'বলৈ দিব লাগে, মানে এইটোৱে কথা। তো চবকে মানে মই তেল মাৰি থকা অৱস্থাতে গাড়ীৱালাই মানে ভয় খাই আছে। এই মানুহটোক নিলে কি কেছ হৈ যাব পাৰে, মোৰ ওপৰত এইটো কেছ হৈ যাব পাৰে, এইটো মানে ভয় খাই আছে। মই চৰকাৰক এইটোৱে বিনতি জনাইছোঁ। আৰু এই ল'ৰাটো বৰ্তমান মোৰ শুনা মতে মৰি থাকিলে, এইটো মানে জিন্দা থকা নাই বুলি কৈছে। ৰাতিপুৱা 9টা বজাত ৰাতি 9টা বজাত মৰি গ'ল বুলি শুনা পাইছোঁ। মই এইটো সঠিক পোৱা নাই, কিন্তু শুনি বহুত বেয়া লাগিছে। ল'ৰাটোক মই চেষ্টা কৰিছিলোঁ, মোৰ মানুহকো বহুত ৰিকুৱেষ্ট কৰিছিলোঁ গাড়ীখন দিয়ক আৰু ইয়াক মেডিকেল পঞ্চাই দিম বুলি। চ' মই মানুহক গভৰ্ণমেণ্টক মই এইটো ৰিকুৱেষ্ট কৰিছোঁ যে প্লিজ যদি কোনোবাই এক্সিডেণ্ট হয় তেতিয়া আপুনি এটা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে এটা আমাক এইটো ঘোষণা এটা দি দিব লাগে বা মিডিয়াত দি দিব লাগে। এক্সিডেণ্ট হোৱাৰ লগে লগে কোনোবাই ধৰি হ'লেও মেডিকেলত পঞ্চাই দিয়াৰ পাছতো তাৰ ওপৰত একো নহয় বুলি এটা এই জাননীটো দি দিলে মানে বহুত ভাল হয়। কিছুমানে ভয়তে নিনিয়ে। এই মানুহটোক যদি আমি আৰু 2 ঘণ্টা বা আগত বা 1 ঘণ্টা আগত যদি নিবগৈ পাৰিলোহেঁতেন, মোৰ মতে এইটো বাচি গ'লহেঁতেন। মোৰ এটা সন্দেহ আছিলে, কোনো ক'ব পৰা নাই। কিন্তু এনেকৈ আধামৰা মানুহক যদি আমি লৈ যাওঁ, যদি নিয়াৰ পিছত যদি মেডিকেলত যদি এক্সিডেণ্ট হোৱাৰ পাছত যদি আমাৰ ওপৰত কেছ হৈ যায়, প্ৰায় মানুহে ভয় খাই আছে। মই বহুত চেষ্টা কৰিছিলোঁ, মানুহক মই সুধিছোঁ, কিন্তু মানুহে এটা কথা কয়, মই নিজে লৈ গ'লে আকৌ যদি থানাত কেছ হৈ যায় বুলি এই ভয় কৰে। চ' এইটো মই এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব আৰু এইটো মুখ্যমন্ত্ৰীক যে যায় এইটো মই অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো যে সোনকালে এইটো এটা জাননী দিয়ক, বহুত ভাল হ'ব। এনেকৈ মানুহৰ বাচিও যাব কিছুমান এক্সিডেণ্ট। মানুহৰ ঠাই হুলস্থুল কন্দা কটিতকৈ যদি এই কথাটো আপুনি এবাৰ যদি কৈ দিয়ে তেতিয়া মানুহৰ এটা সান্তনা হ'ব আৰু কিছুমান মানুহ বাচিও যাব। তো মই ভিডিঅ'টো এইটো কৈ সামৰিছোঁ। জয় আহোম, ধন্যবাদ।